वेलकाम टू माय यूट्यूब चैनल HR एजुकेशनल हाब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি নৱম শ্ৰেণীৰ মানে ক্লাস 9 ৰ চেপ্টাৰ 1 সংখ্যা প্ৰণালীৰ অনুশীলনী 1.6 আলোচনা কৰিম। ইয়াৰ আগতে যিকেইটা অনুশীলনী আছে লগতে যিখিনি ৰিভিজন আছে গোটেইখিনি আমি আলোচনা কৰিছো। যদি তোমালোকে ভিডিওটো চোৱা নাই তেতিয়াহলে ভিডিওটো চাই লবা। আৰু তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু মেথছৰ সকলো ধৰণৰ প্ৰশ্নৰ এনসাৰ তোমালোকে পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে গমে পাইছা যে সায়েন্সৰ যিবোৰ MCQ আহিব সেই MCQ বোৰ বৰ্তমান বহুত বেলেগ ধৰণৰ আহিব। যেটো সেৱাৰ অফিচিয়েল নোটিফিকেশন আছে হেতু মই আগতে আলোচনা কৰিছো। সেইবোৰ ভিডিও যদি চোৱা নাই তেতিয়াহলে ভিডিওবোৰ চাই লবা। আৰু তোমালোকৰ কাৰণে সায়েন্সৰ কাৰণে মই চেপ্টাৰ ওয়াইজ MCQ মই ওলাইছো, তোমালোকে সেইবোৰ পাই যাবা। যদি PDF ফাইল লাগে তোমালোকে কমেন্ট কৰি জনাবা, সেইবোৰৰ PDF ফাইল মই প্ৰভাইড কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰম্ভ কৰিছো আজিৰ ভিডিওটো। অনুশীলনী 1.6 ৰ প্ৰথম প্ৰশ্নটো হৈছে মান উলিওৱা। একেবাৰে ইজি হয়। ইয়াতে 64 পাৱাৰ আছে 1/2। যেটো 64 আছে হেতু আমি কি লিখিব পাৰি 8 স্কয়াৰ লিখিব পাৰি, কাৰণ 8 8 জাৰ কি হয় 64 হয়, মানে 8 8 জাৰ কিমান হয় 64 হয়। সেই কাৰণে 8 8 মানে কি 80 স্কয়াৰ হয়। কাৰণ আমি 80 স্কয়াৰ লিখিছো আৰু এটা আছে 1/2। আৰু ইয়াতে চোৱা যেটো পাৱাৰ থাকে হেতুৰ লগত এটো মাল্টিপ্লাই হয়, তো ইফালে আহিব 8 ইফালে আহিব 2 * 1/2। কাৰণ a to the power m whole to the power n যদি থাকে তেতিয়াহলে a to the power mn হয়। এটো তোমালোকে ফৰ্মুলাটো পাইছাই, যদি পোৱা নাই তেতিয়াহলে এতিয়া মনত ৰাখা। এতিয়া ইয়াতে কি হ'ব 2 আৰু 2 কেনসেল যাব, 8 to the power 1 থাকিব, তাৰ মানে এটোৰ आंसर আহিব 8। বুজি পালা? একেবাৰে সিম্পল হয়। সিমিলারলি এটো সো এতে আছে 32 আৰু ইয়াৰে পাৱাৰ আছে কিমান পাৱাৰ আছে 1/5। তো যেটো 32 আছে হেতু তুমি মৌলিক উৎপাদক বিশ্লেষণ কৰা। মৌলিক উৎপাদক বিশ্লেষণ কৰিলে এটো 2 ৰে দিলে এটো কিমান টাইম যাব 16 বাৰ যাব, মানে 2 16 গুণ 32, আকৌ 2 বাৰ দিয়া 8 বাৰ যাব, আকৌ 2 বাৰ দিয়া 4 বাৰ যাব, আকৌ 2 বাৰ দিয়া কেইবাৰ যাব 2 বাৰ, আকৌ 2 বাৰ দিলে 1 বাৰ। তো এটা আমি কেইবাৰ পালো 2 1 2 3 4 5 5 বাৰ পালো, মানে এটা আমি লিখিব পাৰো 2 দি পাৱাৰ 5 আৰু এটা আছে 1/5। এতিয়া এই ফৰ্মুলা মতে এতে যেটো পাৱাৰ আছে দুটো মাল্টিপ্লাই হৈ যাব, মানে 5 * 1/5 হ'ব। আৰু এটো তুমি 5 আৰু 5 কেনসেল গৈ থাকিব 2 দি পাৱাৰ 1 আৰু 2 দি পাৱাৰ 1 মানে হৈছে 2। এটো আমাৰ आंसर হয়। তাৰ পিছত এটো চোৱা 125 আছে আৰু ইয়াৰ পাৱাৰ আছে 1/3। তো যেটো 125 আছে এটো তুমি মৌলিক উৎপাদকীকৰণ কৰা। এটো 5 এৰে দিলে 5 এৰে দিলে তোমাৰ এটো যাব 25 টাইমস, হয়নে? আৰু এটো দিলে 5 এৰে দিলে যাব 5 টাইমস আৰু 5 এৰে দিলে যাব 1 টাইমস। তো এটা আমি 5 কেইবাৰ পাইছো 1 2 3 পাইছো, তাৰ মানে এই 125 ক আমি 5 * 5 * 5 লিখিব পাৰো, মানে এটো হ'ব কি 5 কিউব আৰু ইফালে থাকিব 1/3। এতিয়া তোমাৰ এটো লগত এটো মাল্টিপ্লাই হ'ব, মানে 3 * 1 বাই কি হ'ব 3। এতিয়া তোমাৰ এটো আৰু এটো কেনসেল যাব, মানে থাকিব 5 to the power 1 5 to the power 1 মানে কি 5 হয়। এটো আমাৰ आंसर হয়। 2 নম্বৰ চোৱা 2 নম্বৰতো মান উলাবলৈ দিছে, একে নিয়ম হয়। এতে 9 আছে, তো 9 ক আমি কি লিখিব পাৰি 3 স্কয়াৰ লিখিব পাৰি, আৰু ইফালে আছে 3/2, হয়নে? তাৰ মানে 3 ইফালে আহিব 2 * 3/2, 2 আৰু 2 কেনসেল যাব, থাকিব 3 কিউব। আৰু 3 কিউব মানে কি 3 * 3 * 3 3 3 = 9 9 3 = 27। এটো আমাৰ आंसर হয়। এটো চোৱা 32 আছে, 32 ক আমি এতে কৰিছিলো, এতে কৰাৰ সময়ত আমি কেইবাৰ পাইছিলো 5 বাৰ পাইছিলো, মানে এটো লিখা 2 দি পাৱাৰ 5 আৰু ইফালে আছে 2/5, হয়নে? তো এটো আহিব 2 ইফালে 5 * 2/5। এটো তোমাৰ এই ফৰ্মুলাত আহিব a to the power m whole to the power n থাকিলে a to the power m * n, মানে দুইটা পূৰণ হৈ যায় এটোৰ লগত এটো। তো 5 আৰু 5 কেনসেল যাব, থাকিব 2 আৰু ইফালে আছে 2, মানে পাৱাৰ 2 হ'ব 2 2 যা কিমান হয় 4 হয়। তো আমাৰ आंसर হয়। তাৰ পিছত ইয়াতে আছে তোমাৰ 4 আছে, 2 দি পাৱাৰ 16 টো আমি কি লিখিব পাৰি 2 দি পাৱাৰ 4 লিখিব পাৰি। তোমালোকে যদি এটো যেনেকৈ 32 টো আমি মৌলিক উৎপাদকীকৰণ কৰিছো তেনেকৈ কৰিলে তাৰ মানে 2 4 বাৰ পূৰণ কৰিলে 16 হ'ব, আৰু ইফালে আছে 3/4 ইফালে আহিব 2 ইফালে 4 *
3/4 4 আৰু 4 কেনসেল যাব থাকিব 2 আৰু ইফালে 3 ৰৈ গল মানে 2 কিউব মানে কিমান হয় 8 হয় এটো आंसर হয় বুজি পালা এটো সোৱা এটো তোমাৰ 5 কিউব লিখিব পাৰি আৰু ইফালে আছে -1/3 তো -1/3 থাকিলে ইফালে আহিব 5 3 into -1/3 আৰু 3 কেনসেল যাব ইফালে 5 to the power -1 থাকিব 5 to the power -1 মানে 1/5 এটো কিহৰ কাৰণে হল কাৰণ আমি জানো x ইনভার্স থাকিলে বা x to the power -1 থাকিলে এটো 1/x লিখিব পাৰি এটো ফর্মুলা তোমালোকে পাইছাই তো এটো আমাৰ आंसर হয় বুজি পালা তার পিছৰ প্ৰশ্নত কি কৈছে চাও আমি সৰল কৰা এটো আমাৰ দিছে সৰল কৰিব লাগে 3 নম্বৰ কোৱেশ্চনটো এটো সৰল কৰা সোৱা একেবাৰে ইজি হয় এটো সৰল কৰা এতে সোৱা 2 দি পাৱাৰ 3/2 আৰু ইনটু 2 দি পাৱাৰ 1/5 আছে তো ইয়াতে এটো কৰিবলৈ হলে আমি একেবাৰে ইজিলি পাৰো যদি এটো ফর্মুলা আমি ইয়াতে ইউজ কৰিব পাৰিম a to the power m into b to the power n যদি থাকে a to the power m into যদি থাকে তেতিয়া হলে মানে এটোৰ পাৱাৰ আছে m এটোৰ পাৱাৰ আছে n তেতিয়া হলে এটো আমি কি কৰো a to the power m plus n কৰো হয়নে তো ইয়াতে আহিব 2 আৰু ইয়াৰ যেটো পাৱাৰ আছে 3/2 এটা আছে 3/2 আৰু এটা আছে 1/5 এটো আহিব তো ইফালে আহিব 2 ইয়াৰ পাৱাৰ 3 আৰু 2 আৰু 5 ৰ এলসিএম কিমান ইফালে 2 আৰু 5 আছে 2 আৰু 5 নহয় তো 3 আছে 2 আছে তোমাৰ 2/3 আছে আৰু 1/5 আছে এটো হ'ব 2/3 আছে 2/3 এটো 2/3 হয় তো 3 আৰু 5 ৰ এলসিএম কিমান হয় 15 হয় আৰু ওপৰত থাকিব তোমাৰ 10 আৰু 3 1 যা 3 হয়নে তোমালোকে জানানে এলসিএম লটো 3 আৰু 5 ৰ এলসিএম 15 হয় এতিয়া তোমাৰ 3 15 ভিতৰত কি আছে 5 বাৰ তো 5 এ 2 ৰে পূৰণ কৰা 2 5 গুণ 10 আৰু 5 তোমাৰ 15 ভিতৰত কেইবাৰ আছে 3 বাৰ আছে তো 3 ৰ গুণ 3 ইয়াতে ৰল তোমাৰ 2 আৰু ইফালে আছে তোমাৰ 13 আৰু পাৱাৰ আহিব কিমান 15 এটো आंसर হয় আর 2 নম্বৰটো যদি কৰো 2 নম্বৰটো কৰিলে আমাৰ ইয়াতে যেটো পাৱাৰ আছে পাৱাৰটো দুটাতে পাব মানে 1/1 to the power 7 divided by 3 cube আৰু whole to the power 7 কাৰণ a/b এটো whole to the power m হলে আমি কি পাও a to the power m divided by b to the power m পাও হয়নে তো 1 to the power 7 মানে কি হয় 7 হয় আৰু 3 to the power 7 মানে এটো তোমাৰ 3 7 যার কিমান হয় 21 হয় হয়নে সরি এটো 1 to the power 7 মানে কি হয় এটো 1 এ হয় সরি এটো আমি লিখিব পারি যেহেতু তোমার x to the power -1 মানে 1/x তার মানে 1/x থাকিলে আমি x to the power -1 লিখিব পাৰো তো ইয়াতে যেটো -21 আছে তার আগত আমি মাইনাস লিখিব পাৰো এটো आंसर হয় এটো ডিভাইড আছে 3 নম্বৰটো ডিভাইড কৰিব লাগে যদি ডিভাইড কৰো ছোৱা a to the power m divided by a to the power n হলে কি হয় a to the power m minus n হয় তো ইয়াতে 11 এটো আছে আৰু ইফালে পাৱাৰ দুটা মাইনাস হৈ যাব মানে 1/2 minus 1/4 হয়নে তো ইফালে 11 আছে এটো ফর্মুলা মতে পাৱাৰ দুটা মাইনাস হৈ যায় মাইনাস দুটা যদি হৈ যায় ইয়াৰে এলসিএম লোৱা 2 আৰু 4 ৰ এলসিএম কিমান 4 আৰু ইফালে আহিব তোমাৰ 4 ৰ 1 গুণ 4 মাইনাস 2 ৰ 1 গুণ 2 মানে 2 1 যা 2 হয় এটা তোমাৰ 11 হয় আৰু ইফালে 4 - 2 এটো 2 আহিব আৰু ইফালে আছে 4 এতিয়া তুমি আৰু এটো সিম্পলিফিকেশন কৰিব পাৰা এটো 11 আছে 2 1 যা 2 2 2 যা 4 মানে 1 বাই কি হ'ব 2 হ'ব বুজি পালানে এটো आंसर 2 1 যা 2 হয় 4 over 2 এটো আমাৰ आंसर হয় এর পিছত 7 নম্বৰটো সোৱা ইয়াতে তোমাৰ পাৱাৰ দুটা সেম আছে কিন্তু ইয়াতে বেস দুটা বেলেগ বেলেগ আছে তো আমি কি কৰিম এই দুটা মাল্টিপ্লাই হ'ব মাল্টিপ্লাই হলে 7 into 8 আৰু ইফালে আহিব 1/2 এটো ফর্মুলাটো এনেকুৱা a to the power m into b to the power m যদি থাকে তেতিয়া হলে a b whole to the power কি হয় m হয় এটো ফর্মুলা তো এটো ফর্মুলা 7 8 যা 56 আৰু ইফালে আহিব 1/2
এইটো হৈছে আমাৰ আনসাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰা কমেন্ট কৰা ধন্যবাদ